নমস্কাৰ বন্ধুবান্ধৱীসকল, জুনিয়ৰ আছাম চেনেলটো অন্য এটা ভিডিঅ'লৈ স্বাগত জনাওঁ। ফাইনেলি আপোনালোকৰ আছাম কামাণ্ডো বেটেলিয়নৰ ফাইনেলি পোষ্ট আপোনালোকৰ ভেকেঞ্চি আহি গৈছে। যিহেতু এটা ভাল খবৰ, কিন্তু ভাল খবৰৰ ভিতৰত আপোনালোকৰ বেয়া খবৰো। যিহেতু ভেকেঞ্চি এইবাৰ ইমানটা যিহেতু ইয়াতে নাই, ভেকেঞ্চি বহুত নাই। যিহেতু বহুতখিনি ভেকেঞ্চি কম ইয়াতে দেখা পোৱা গৈছে। যিহেতু ভেকেঞ্চি এইবাৰ একেবাৰে নাই বুলি ক'লেও ভুল নাই। তেনেকুৱাকৈ আপোনালোকৰ টোটেল ভেকেঞ্চি আমাৰ ওলাইছে 47টা পোষ্ট। যিহেতু টোটেল ভেকেঞ্চি ওলাইছে আছাম কামাণ্ডো যিটো নেকি চাব ইন্সপেক্টৰৰ আপোনালোকৰ মাত্ৰ আপোনালোকৰ ইয়াতে আপোনালোকে দেখা পাব। আপোনালোকৰ চাৰি নম্বৰ ডিটেইলছত আপোনালোকৰ ভেকেঞ্চি ডিটেইলছত আপোনালোকে দেখা পাব চাব ইন্সপেক্টৰ আপোনালোকৰ এ বি 47 পোষ্ট উইথ গ্ৰেড পে এনেকুৱাকৈ আপোনালোকৰ ইয়াতে আপোনালোকে দেখা পাব। 47টা পোষ্ট অনলি আছে আছাম কামাণ্ডো চাব ইন্সপেক্টৰ এ বিত। অনলি 47টা পোষ্ট আছে। তাৰে ভিতৰত আপোনালোকে ভেকেঞ্চিসমূহ ইয়াতে যিহেতু ভগাই দিয়া হৈছে। যিহেতু আনৰিজাৰ্ভত 21টা আপোনালোকৰ ইয়াতে দেখা পাব, আনৰিজাৰ্ভত 21টা আৰু OBC এণ্ড MOBC আপোনালোকৰ 12টা দেখা পাব। আৰু ট্ৰাইবেল যিটো নেকি টি ট্ৰাইবেলছৰ আপোনালোকৰ এটা দেখা পাব। আৰু যিটো নেকি আমাৰ SC হ'ল 3টা, আপোনালোকে STP 6টা আৰু ST হিলছৰ আপোনালোকৰ 2টা দেখা পাব। টোটেল আপোনালোকে ইয়াতে ভেকেঞ্চি আপোনালোকে 45টা ভেকেঞ্চি আপোনালোকে দেখা পাব। যিহেতু ইয়াতে আৰু আপোনালোকক মেনশ্যন কৰা হৈছে যিটো নেকি কনষ্টেবল লেভেলৰ যিটো নেকি কামাণ্ডো AB কনষ্টেবল লেভেলৰ পোষ্ট এইটো আপোনালোকে দেখা পাব। মাত্ৰ 3টা পোষ্ট ইয়াতে আপোনালোকৰ দিয়া হৈছে কামাণ্ডোৰ। অনলি 3টা পোষ্ট ইয়াতে আপোনালোকে দেখা পাব। যিটো নেকি আমাৰ অনলি মেলসকলে এপ্লাই কৰিব পাৰিব। আপোনালোকে আনৰিজাৰ্ভত 2টা দি থৈ দিছে আৰু OBC এণ্ড MOBC আপোনাৰ এটা দি থৈ দিছে। টোটেল পোষ্ট আপোনালোকৰ 3টা। তেনেকুৱাকৈ আপোনালোকে ইয়াতে দেখা পাব। যিহেতু আপোনালোকৰ ইয়াতে মেনশ্যন কৰা হৈছে যে অনলি মেল কেণ্ডিডেট আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে আপোনালোকে তললৈ স্ক্ৰল কৰাৰ পিছত আপোনালোকে স্পট কোটাৰ কাৰণে আপোনালোকে এক্সট্ৰা পোষ্ট যিহেতু ৰিজাৰ্ভেশ্যন থৈ দিছে। আপোনালোকে স্পট কোটাৰ কাৰণে আপোনালোকৰ ৰিজাৰ্ভেশ্যন মানে ইয়াতে ৰখা হৈছে। সেই তেনেকুৱাকৈ কি স্পটৰ আপোনালোকে কি স্পট থাকিলে আপোনালোকৰ চাৰ্টিফিকেট থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে নিজে চেক আউট কৰি ল'ব। ইয়াতে আপোনালোকে গোটেইখিনি ইয়াতে 1 নম্বৰৰ পৰা আপোনালোকৰ 39টা আপোনালোকৰ স্পটৰ আপোনালোকৰ ইয়াতে দেখা পাব। 39টা আপোনালোকে স্পটৰ ইয়াতে মেনশ্যন কৰা হৈছে কি খেলৰ লগত জড়িত আপোনালোকৰ চাৰ্টিফিকেট আছে, কি খেলৰ লগত জড়িত চাৰ্টিফিকেট আছে। ইয়াতে তেনেকুৱাকৈ ভলীবল তেনেকুৱাকৈ বহুতখিনি তেনেকুৱাকৈ ইয়াতে খেলসমূহ দিয়া আছে নাম। আপোনালোকে তাতে গৈ কিনে চেক আউট কৰিব। যিহেতু আমাৰ যিটো নেকি আমাৰ চাব ইন্সপেক্টৰ AB আমাৰ পোষ্টৰ কাৰণে আমাৰ যিটো নেকি আপোনালোকৰ দিয়া হৈছে 20ৰ পৰা 24লৈকে। আপোনালোকে ইয়াতে চাব পাৰে 20ৰ পৰা 24লৈকে আৰু এক্সেলেশ্যন আপোনালোকে পাই যাব। আৰু লগতে আপোনালোকৰ তললৈ স্ক্ৰল কৰিছোঁ যিটো নেকি কনষ্টেবল AB কনষ্টেবল যিটো নেকি আমাৰ কামাণ্ডো কনষ্টেবল AB 18ৰ পৰা 21 বছৰ। আৰু তাৰ ভিতৰতে আপোনাৰ এক্সেলেশ্যন দিয়া হ'ব SC ST হিলছৰ কাৰণে 5 বছৰ, OBC MOBC কাৰণে 3 বছৰ আৰু যিটো নেকি স্পট কোটাৰ কাৰণে আপোনালোকৰ এক্সট্ৰা 3 বছৰ আপোনালোকে ইয়াতে দিয়া আছে। আপোনালোকে গৈ কিনে চেক আউট কৰি ল'ব। এইখিনি আছিল আপোনালোকক জনাই দিলোঁ। আৰু তললৈ স্ক্ৰল কৰাৰ পিছত আপোনালোকে যিহেতু ইয়াতে বুজি পাইছে আপোনালোকে চাব ইন্সপেক্টৰৰ কাৰণে কি এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব আপোনালোকৰ ইয়াতে দেখা পাইছে। চাব ইন্সপেক্টৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন লাগিব, আৰ্টছ ছায়েন্স কমাৰ্চ এনেকুৱাকৈ আপোনালোকে থাকিলে আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা আছে যদি আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যদিহে আপোনালোকৰ AB কনষ্টেবলৰ কাৰণে আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ চিম্পুল মেট্ৰিক পাছ কৰিলে আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইখিনি আছিল আপোনালোক জনাই দিলোঁ। এইখিনি ধুনীয়াকৈ আপোনালোকে বুজি পালে। আৰু তললৈ স্ক্ৰল কৰিছোঁ আপোনালোকে হাইট চেষ্ট ইয়াতে আপোনালোকক দিয়া আছে, মেনশ্যন কৰা আছে। আপোনালোকে ধুনীয়াকৈ গৈ কিনে নিজে চেক আউট কৰি ল'ব। সেইকাৰণে মই গোটেইখিনি ডিটেইলছ আপোনালোকৰ গোটেইখিনি ক'ব লাগিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। সেইকাৰণে মই গোটেইখিনি কোৱা নাই। যিহেতু হাইট চেষ্ট আপোনালোকে নিজে গৈ কিনে চেক আউট কৰি ল'ব। এইখিনি আছিল আপোনালোকক জনাই দিলোঁ আপডেট। আৰু তেনেকুৱাকৈ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে আৰু কোনোবাই যদি এই চেনেলটো প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি দিব নাপাহৰিব। ধন্যবাদ। জয় হিন্দ।